ফ্ৰেণ্ডছ, নমস্কাৰ অসম। আপোনালোকে কেনেকুৱা আছে? আশা কৰিছোঁ চবে ভালে আছে, মই ভালে আছোঁ। আজি মই প্ৰথম ব্লগ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। মোৰ ঘৰ কলকাতাত। এতিয়া কথা হৈছে, মই আজি ব্লগ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ মোৰ দেউতাৰ কাৰণে। মোৰ দেউতাই কৈ আছিলে, সেইদিনা দেউতাই মোৰ লগত অসমীয়া ভাষাত কথা পাতি আছিলে। পিছত মই পাতিবই পৰা নাই ভালকৈ দেউতাৰ লগত অসমীয়া ভাষাত কথা, বাংলা মাজে মাজে গুচি আহিছে। পিছত বাংলা ক'ম মানে অসমীয়া কি ক'ম, মই মাজে মাজে দেখিছোঁ বাংলা ওলাই আহিছে। তেতিয়া দেউতাই খুব হাঁহিছে, কৈছে তই দেখোন অসমৰ জীয়ৰী আৰু নাথাকিলি, ইয়াৰ ভাষা পাহৰি গৈছ, তই ভাষাকেইটা একেবাৰে পাহৰি গৈছ। কাৰো লগত অসমীয়া ভাষাত কথা নাপাত নেকি, এনেকৈ সুধিছে। পিছত মই ভাবিছোঁ ঠিকেই দেখোন, দেউতাই ইমান ধুনীয়াকৈ অসমীয়া কথা কৈ আছে, মই ক'বই পৰা নাই। যি হওক, পিছত দেউতাই কৈছে তই কাৰো লগত কথা পাতিবি, অসমীয়া ভাষাত কথা পাতিব নোৱাৰ, ফ্ৰেণ্ডকেইটাৰ লগত কথা পাতিব লাগে, নিজৰ ঘৰৰ ভাষা পাহৰিব ধৰিছ। পিছত আৰু কি ক'ম, আৰু লাজে লাগিছে সঁচাকৈয়ে দেখোন, মানে কলকাতাত আহি কলকাতাৰে বাসিন্দা হৈ গৈছোঁ। আচ্ছা, এই দেখক, চাইছেনে? মই এইটো দেখক কৈছোঁ। মই একেবাৰেই পাহৰিব ধৰিছোঁ সঁচাকৈ। 5 বছৰ পাৰ হ'ল, বিয়া হৈছে মোৰ ইয়াত কলকাতাত, আৰু 5 বছৰতে মই নিজৰ ভাষা পাহৰিব ধৰিছোঁ। লজ্জাৰ বিষয়। যি হওক, এতিয়া দেউতাৰ কথাতে মই আহিছোঁ ব্লগ ভিডিঅ' বনাবলৈ। এতিয়া সদায় মই কাক ফোন কৰি ব্যস্ত কৰিম, চবেই নিজৰ নিজৰ কামত ব্যস্ত। এইটো কালি ফুটিব, সেইকাৰণে মই চবকে পাৰেচান কৰাতকৈ মই ভাবিছোঁ ব্লগ ভিডিঅ' বনাওঁ। মোৰ যোনে ভিডিঅ' চাব সিয়ে মোৰ ভাষা শুনিব, আৰু য'ত মিষ্টেক হ'ব অকণমান শুধৰাই দিব। মই পাহৰিব ধৰিছোঁ নিজৰ ভাষা, সেইকাৰণে মোক ক্ষমা কৰিব চবে। যি হওক, এই ফুলটো কালি ফুটিব। মই আজি সন্ধিয়া হৈ গ'ল, একেবাৰে সন্ধিয়া হ'বলৈ ধৰিছে। মই য়োগা কৰি আছিলোঁ বুলি আৰু আগতে আহিব পৰা নাই। এতিয়া আহিছোঁ, মহেও কামুৰি আছে। এইটো চাওক, জেতুকা গছ লগাইছোঁ মই। এইখিনিত মই ৰাতিপুৱা অকণমান খোজকাঢ়িব যাওঁ, পিছত তাত দেখিছোঁ জেতুকা গছ। মোৰ মানে হাজবেণ্ডৰ ঘৰৰ কোনোৱে এইটো চিনি নাপায়। পিছত মই লৈ আহিছোঁ বুলি সুধিছে, এইটো কি হয়, জংঘলটো কি হয়, তাত ফুল হয় নেকি ইয়াত, সুধিছে। মই কৈছোঁ নহয়, ফুল নহয়, এইটো জেতুকা হয়। এইটো আমাৰ বহুত প্ৰিয় এটা গছ, আমি বিহুত লগাওঁ এইটো। পিছত এদিনা মই এইটো গছত পৰা পাত লৈ পিহি লগাইছিলোঁ। মোৰ পেহীকো লগাই দিছিলোঁ, শাহুৰি মাক লগাই দিছিলোঁ, ময়ো লগাইছিলোঁ হাতৰ আঙুলিত। কালাৰ হোৱাত সিহঁতি ভাবিছে ইমান ধুনীয়া কালাৰ, আমি চিনি নাপাওঁ, ইয়াতে আছিলে গছ, আমি চিনি নাপাওঁ। চব 1-2টা ফুল ৰৈ আছে এই গছত। ৰাতিপুৱা চব ফুল তুলি লয় বুলি এতিয়া আৰু ফুল নাই গছত, কালি ৰাতিপুৱা ফুটিব। মই কালি ৰাতিপুৱা আহি আকৌ ভিডিঅ' কৰিম, আপোনালোকে চাব। এইখিনিত বাগানটো, মোৰ ঘৰ এইটো মোৰ ঘৰ। এই পিছফালে, ঘৰৰ পিছফালে বাগানটো হৈছে। অকণমান মানে চেষ্টা কৰিছোঁ, ইয়াততো জগা কম, অকল ঘৰটো থাকে, বেছি মাটি বাৰী নাথাকে। আমাৰ যেনেকুৱা ভিলেজত ইমান ধুনীয়া আছে, আমি খেলিব পাৰোঁ, দৌৰাব পাৰোঁ, কিন্তু ইয়াত অকণমান জগা নাই। এইটো মেইন ৰোড, এইটো ওচৰতে চাব পাৰিছে চাই। এইটো মেইন ৰোড হয়। এইটো মোৰ এইটো কি কয়, মই পাহৰি গৈছোঁ হা। এইটো শাশুড়ী কি কয়, শাহুমা ন, শাহুমা মই পাহৰি গৈছোঁ। মিষ্টেক হ'ব পাৰে ইয়াতো, কাৰণ মই বহুত দিন অসমীয়া কাৰো লগত কথা পাতিব পৰা নাই, বহুত দিন মানে
নিজে অকণ অসুস্থই আছিলোঁ ক'ব পাৰোঁ। ডক্টৰ চক্টৰ দেখাই আছিলোঁ, ইমান টেনশ্যনত আছিলোঁ মানে কি ক'ম। পিছত আৰু কাৰো লগত ফ্ৰেণ্ডকেইটাৰ লগত কথা নাপাতি এনেকুৱা হৈছে, ফ্ৰেণ্ডকেইটাও সিহঁতি নিজৰ লাইফত বিজি হৈ গৈছে, ময়ো মোৰ লাইফত বিজি হৈ গৈছোঁ। সেইকাৰণে দূৰত্বটো মানে ৰেডি হৈ গৈছে দূৰত্ব হৈ গৈছে। আৰু যি হওক, মোৰ ভাষাত নাযাব, বুজি পোৱাৰ চেষ্টা কৰিব মোক, কাৰণ মই নিজৰ ভাষাটো পাহৰিব ধৰিছোঁ বুলি ব্লগ কৰি ষ্টাৰ্ট কৰিছোঁ। সন্ধিয়া হৈয়ে গৈছে, এতিয়া টাইম কেইটা হৈছে চাওঁচোন, এতিয়া হৈছে 6:21, সন্ধিয়া হৈ গৈছে। অসমত এতিয়া সন্ধিয়া, একেবাৰেই সন্ধিয়া হৈ গৈছে। মই মাক ভিডিঅ' কল কৰোঁ কেতিয়াবা, আমি আবেলি ভিডিঅ' কল কৰোঁ। পিছত মায়ে সন্ধিয়া পূজা দি থাকে আৰু মই ভিডিঅ' কলত চাই থাকোঁ। মা পূজা দিয়া শেষ হয়, পিছত মই লাহেকৈ গৈ পূজা দিওঁ সন্ধিয়া সময়ত। এইটো মোৰ মন্দিৰ হয়, অকণমান এইটো জ্বলাই দিছোঁ, অকণমান চাব আপোনালোকে। দিনত পূজা দিছিলোঁ, এতিয়া সন্ধিয়া হোৱা নাই। আপোনালোকে কওকচোন, এই টাইমত আপোনালোকৰ তাত সন্ধিয়া হয় নে নহয়? চাওক, এইটো ৰাস্তাত, মই যি ৰাস্তাত খোজকাঢ়ি আছিলোঁ, এতিয়া মোৰ মায়ে তাত খোজকাঢ়ি আছে। মায়ে মানে মোৰ হাজবেণ্ডৰ মা। মই অসমীয়া ভাষা কাৰ লগত পাতিম ইয়াত কথা, অসমৰ মানুহটো নায়েই ইয়াত। এতিয়া কথা হৈছে, মই ভিডিঅ'টো যদি ফেচবুকত এৰোঁ, ফেচবুকত এৰিলে মোৰ হাজবেণ্ডৰ ঘৰৰ চবে মানে ক'ব যে বোৱাৰীয়ে ভিডিঅ' এৰিছে, ব্লগ ভিডিঅ' কৰি আছে, কিন্তু আমি বুজি পোৱা নাই। কথা হৈছে বুজি নোপোৱাটোৱে, কাৰণ সিহঁতি বুজি পোৱা নাই, সিহঁতি ভাবিব আকৌ সিহঁতৰ বিষয়ে কিবা মই কৈ আছোঁ চাগে, কিন্তু সিহঁতি নাজানে যে মই নিজৰ ভাষাটো প্ৰেক্টিছ কৰি আছোঁ, অসমৰ মানুহৰ লগত কথা পাতি আছোঁ, মোৰ ঘৰৰ মানুহৰ লগত কথা পাতি আছোঁ, এনেই কথা পাতি আছোঁ। যি হওক, পিছত সিহঁতি ভাবিব চাগে সিহঁতৰ বিষয়ে কিবা কৈ আছোঁ, সিহঁতক বুজাব নোৱাৰোঁ। মোৰ কেতিয়াবা খং উঠিলে আৰু মই কি কৰোঁ জানেনে, মই সিহঁতৰ বাংলা ভাষাত কিবা খং নেদেখাওঁ। বাংলা ভাষাত খং কৰিলে আৰু কাজিয়া বাঢ়িব, হয় নাই? মই অসমীয়া ভাষাত অকণমান মানে যি হওক খং দেখাওঁ, অসমীয়া ভাষাত অকণমান বকি দিওঁ, হিন্দী ভাষাত অকণমান বকি দিওঁ। হিন্দীটো মোৰ হাজবেণ্ড বুজি পায়, হাজবেণ্ডৰ ঘৰৰ কোনেও বুজি নাপায়, মোৰ মায়েতো অকণো বুজি নাপায়। চাই আছে, মই ভিডিঅ' বনাই আছোঁ ন, ওপৰ ফালে চাই আছে, বুজি নাপায়। কিন্তু অসমীয়াটো মোৰ হাজবেণ্ডো বুজি নাপায়। মোৰ ফ্ৰেণ্ডৰ লগত আগত কথা পাতি আছিলোঁ, হাজবেণ্ডে কৈছে, হাঁহি আছে মোৰ ফালে চাই, ভালকৈ চাইছে, চাই হাঁহি আছে, পিছত মোক কৈছে, কি কথা পাতি আছা তোমালোকে, মোক অকণ বুজাই দিয়াচোন। এতিয়া মই পূৰা মানে বেছিভাগ কিমান হ'ব মানে হাফ এন আৱাৰৰ পৰা বেছি মানে মই কথা পাতি আছিলোঁ ফ্ৰেণ্ডৰ লগত। এতিয়া মই গোটেই কথাখিনি মই তাক কেনেকৈ বুজাম, কি কথা পাতিছোঁ। এই গোটেই মানে যিমান সময় মই কথা পাতি আছিলোঁ, মোৰ ফালে চায়ে আছিলে, একেহাৰে চাই আছিলে। মই সুধিছোঁ, এনেকৈ চাই আছা কেলৈ? কি কাক যে বিয়া কৰি আনিছোঁ, কি যে ভাষা কয় বুজি নাপাওঁ। মই কৈছোঁ কি ভাষা নহয়, এইটো মোৰ ঘৰৰে ভাষা হয়। আৰু এটা কথা, বেছি ভিডিঅ'টো লম্বা হৈ গৈছে ন। অ'কে, টাটা, বাই বাই, কালি আকৌ কথা পাতিম। আজি বিৰাট কথা পতা হৈ গ'ল, কালিৰ কাৰণে ৰাখিছোঁ অকণমান। ছাবস্ক্ৰাইব কৰি দিব, টাটা।